ষ্টাৰ্ট কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু চেপ্টাৰটোৰ নাম হৈছে বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ ইংৰাজীত আমি তাক ক'ম ৰিয়েল নাম্বাৰ মোৰ যি বুজোৱা লেংগুৱেজ হ'ব সেইটো আছামিজ মিডিয়াম হ'ব আৰু যিখিনি মই লিখিম সেইখিনি ইংলিছ মিডিয়ামত লিখিম চেপ্টাৰটোৰ নাম হৈছে ৰিয়েল নাম্বাৰ্ছ অসমীয়াত আমি ক'ম তাক বাস্তৱ সংখ্যা বুলি আৰু এই চেপ্টাৰটোত আমি ক্লাছ 10ৰ চেপ্টাৰ হয় এইটো আৰু ক্লাছ 10ৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ নাম্বাৰ 1 হয় আমি ক্লাছ 9 যেতিয়া পঢ়িছিলোঁ ক্লাছ 9ত আমাৰ চেপ্টাৰ নাম্বাৰ 1 কি আছিলে ক্লাছ 9ৰ চেপ্টাৰ নাম্বাৰ 1 আছিলে নাম্বাৰ চিষ্টেম আমি তাৰ লগত ৰিলেট কৰি বস্তুবিলাক পঢ়িম নাম্বাৰ চিষ্টেম আছিলে চেপ্টাৰ 1 নাম্বাৰ চিষ্টেমত আমি কি পঢ়িছিলোঁ গোটেই নাম্বাৰবিলাকৰ বিষয়ে পঢ়িছিলোঁ নেচাৰেল নাম্বাৰ ইণ্টিজাৰ্ছ হোল নাম্বাৰ্ছ ইৰেশ্যনেল নাম্বাৰ আৰু ৰিয়েল নাম্বাৰ আমি এইবিলাকৰ বিষয়ে পঢ়িছিলোঁ ক্লাছ 9 আৰু এতিয়া আমি যে পঢ়িছিলোঁ আমি লাষ্টত আমি ৰেশ্যনেল নাম্বাৰ পঢ়িছিলোঁ ৰেশ্যনেল নাম্বাৰ তাৰমানে মই কোনবিলাকৰ কথা কৈছোঁ পৰিমেয়ৰ কথা কৈছোঁ আৰু অপৰিমেয় সংখ্যা ইৰেশ্যনেল নাম্বাৰ ৰেশ্যনেল আৰু ইৰেশ্যনেল এই নাম্বাৰবিলাকৰ এই দুটা বিষয় পঢ়িছিলোঁ এই ৰেশ্যনেল আৰু ইৰেশ্যনেল দুয়োটা নাম্বাৰ এই গোটেইখিনি নাম্বাৰ একেলগতে আমি ইহঁত দুইটাকে আমি যদি কোনোবা এটা বস্তাত কোনোবা এটা বাকচত কোনোবা এটা যদি আমি ভৰাই দিওঁ এই গোটেইখিনিৰ যিটো কালেকশ্যন হ'ব সেইটো হ'ব ৰিয়েল নাম্বাৰ বুলি ক'ব তাৰমানে ৰিয়েল নাম্বাৰ বুলি কোৱাৰ লগে লগে তাত কোনবিলাক নাম্বাৰ সোমাই থাকিব all the rational numbers all the irrational numbers both are included in the set of real numbers so this is chapter number 1 let's get started আৰু আমি এই নাম্বাৰ চিষ্টেম বিষয়ে এইটো পঢ়ি নাথাকোঁ আমি আৰম্ভ কৰিম ইউক্লিডছ ডিভিজন লেমাৰ পৰা so let's this is Euclid's division লেমা অসমীয়া যদি কওঁ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আছামিজ মিডিয়ামৰখিনিয়ে আছামিজ মিডিয়ামৰ কিতাপখন তোমালোকে উলিয়াই লোৱা কিতাপ কপি আৰু পেন সকলোখিনি বস্তু উলিয়াই লোৱা আৰু কিতাপত তোমালোকে পেজ নাম্বাৰ উলিওৱা তোমালোকৰ পেজ নাম্বাৰ হ'ব পেজ নাম্বাৰ 27 পেজ নাম্বাৰ তাত লিখা আছে ইউক্লিডৰ 25 পেজ নাম্বাৰ লিখা আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বুলি আৰু সেইখিনিতে চেপ্টাৰ আৰম্ভ হৈছে আৰু তাৰ পৰা এটা পেজ যদি লুটিয়াই দিয়া দেখিবা থিয়ৰিয়াম 1 উপপাদ্য ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আমি চাবা আমি কেনেকুৱা এটা টিপছত আমি ইউক্লিডৰ ডিভিজন লেমাৰটোৰ বিষয়ে আমি শিকিম মই যদি তোমালোকক কওঁ ইউক্লিডৰ ডিভিজন লেমাৰ বিষয়ে শিকা যে ধৰি লোৱা তোমালোক মানুহ 3জন গৈছিলা তুমি ল'ৰা 3জন গৈছিলা 3জন ল'ৰাই তোমালোকে কালেকশ্যন কৰিলা য'ত কালেকশ্যনত তোমালোকে পালা ভিক্ষা খুজিলা কালেকশ্যন কৰিলা য'ত নেকি তোমালোক 3জন ল'ৰাই পালা 15 টকা এতিয়া তোমালোকৰ ভাগত কিমানকৈ পৰিব 5 টকাকৈ ভাগত পৰিব 15 টকাক যদি 3জন মানুহে ভাগ কৰা 5 টকাকৈ ভাগত পৰিব আৰু যদি মই কওঁ তোমালোকৰ যদি কেনেবাকৈ কালেকশ্যনটোত 16 টকা আছিলে 3জন মানুহে ভাগ কৰাৰ পাছত 5 টকাকৈ পৰি বাঢ়িব কিমান বাঢ়িব নহয় জানো 5 টকাকৈ পৰি বাঢ়িব কিমান বাঢ়িব এটকা এটা বাঢ়িব 5 টকাকৈ পৰি এটকা এটা বাঢ়িব আৰু সেই 3জনে ভাগ কৰিব লাগিব যদি 70 rupees হয় 3জনে যদি ভাগ কৰা 5 টকাকৈ পৰি 2 টকা এটা বাঢ়িব এই 2 টকাটোক 3 আকৌ ভাগ কৰিব লাগিব এইটো হৈছে এইটো বাঢ়ি থাকিব বিভাজন মানে হৈছে ভাগ কৰা ডিভিজন মানে হৈছে এইটো ভাগ কৰা তো ইউক্লিড এটা লেমা ক'লে তুমি কালেকশ্যন কৰিলা মই ইয়াত যদি লিখোঁ ইয়াৰ পৰা আমি পাওঁ 16 ইয়াৰ পৰা আমি পাওঁ 15 ইজ ইকুৱেল তোমালোকে কিমানজন মানুহ 3জন মানুহ কিমান টকাকৈ ভাগত পৰিলে 5 টকাকৈ ভাগত পৰিলে বাকী কিমান থাকিলে 0 এইটো 16 rupees সমান ইজ ইকুৱেল টু 16 ইজ ইকুৱেল টু
তিনিজন মানুহ কিমানকে ভাগত পৰিলে 5 টকাকে বাকী কিমান থাকিলে 1 rupees 6 plus 1 কিমান rupees পালা তোমালোকে কালেকশ্যন কিমান কৰিলা 17 টকা 17 rupees কালেকশ্যন কৰিলা তোমালোক তিনিজন মানুহে ভাগ কৰিলা ভাগত কিমানকে পৰিলে 3 into 5 5 টকাকে ভাগত পৰিলে বাকী কিমান থাকিলে 2 rupees ভাগত নেক্সট আকৌ চোৱা কেনেবাকে যদি 18 rupees হ'লেতেন তেতিয়াহ'লে 6 rupees কে তোমালোকে ভাগ কৰিলে তাৰমানে 18 টকা হ'লেতেন কালেকশ্যনটো যদি 18 rupees হ'লেতেন তোমালোকে তিনিজন মানুহে 6 টকাকৈ ভাগত পৰিলেহেঁতেন আৰু বাকী 0 rupees থাকিলে এই বস্তুবিলাকৰ এইটো আকৌ ৰিপিট হৈ আহি আছে ঠিক তেনেকে 19 হওঁতে আকৌ ৰিপিট হ'ব 20 হওঁতে আকৌ আগৰটোলৈ গুচি যাব এই বস্তুটো হৈ আছে দেখিছানে আহি 0 1 2 0 1 2 0 1 2 কাৰণ 18 টকা হ'লে আকৌ 0 টকা বাকী থাকিব আহি থাকিব 19 অ'কে 19 rupees হ'লে আকৌ এটকা এটা বাকী থাকিব 20 rupees হ'লে 2 টকা এটা বাকী থাকিব আকৌ 21 হ'লে আকৌ 0 rupees বাকী থাকিব ভাগ কৰাৰ পাছত মানে এইকেইটা কথা মনত ৰাখিবা তোমালোক এই কিমান থাকে ৰেষ্ট অ'কে আমি যদি আমি এনেকে এই কথাটো ক'ব পাৰো আমি এই ষ্টেপকেইটা যে আমি পাইছোঁ 16 is equal মেইনকে গুৰুত্ব দিব লাগিব এই পৰ্চন কেইটাত শিকি যাবা কোনো টেনশ্যন নল'বা এই পৰ্চন কেইটাত গুৰুত্ব দিব লাগিব 15 is equal মই যেতিয়া পঢ়াই থাকোঁ মই তেতিয়াহে ভাবি থাকোঁ যে কেনেধৰণে ক'লে বস্তুটো সহজ হ'ব আগতীয়াকৈ প্ৰেক্টিচ আমাৰ নাথাকে যেতিয়া পঢ়াই থাকোঁ তেতিয়া ভাবি থাকোঁ যে কোনটো টিপছত সদায় মোৰ পঢ়োৱাটো বেলেগ বেলেগ হৈ থাকে আজি এটা বেলেগ এটা টিপছত গ'লোঁ কাইলৈ বেলেগ এটা টিপছত গুচি যাব পাৰোঁ 15 is equal 3 into 5 0 অ'কে গুৰুত্ব দিবা 16 is equal 3 into 5 plus 1 নেক্সট আকৌ গুৰুত্ব দিবা 17 is equal 3 into 5 plus 2 নেক্সট যদি 18 হ'লহেঁতেন 3 into 6 plus 0 মানে তাৰ মানে আকৌ ইয়ালৈ গুচি আহিলে 18 হোৱা হ'লে আকৌ ইয়ালৈ গৈছিলে 17 18 হোৱা হ'লে 3 into 5 plus 0 3 into 6 plus 0 19 হোৱা হ'লে 3 into 6 plus 1 আকৌ 20 হোৱা হ'লে 3 into 6 plus 2 এনেকৈ হ'লহেঁতেন নেক্সট 21 আকৌ ৰিপিট হৈ গ'লহেঁতেন 21 ইয়াত আহিলেহেঁতেন ৰিপিট হৈ গ'লহেঁতেন তাৰমানে তোমালোকে কি দেখিছা যিখিনি বাকী থাকে ৰিমাইণ্ডাৰ এটা কথা মনত ৰাখিবা যেতিয়া আমি এইবিলাক ডিভাইড কৰোঁ কিবা এটা বস্তুক এইটো হৈছে যেতিয়া আমি ডিভিজৰে ডিভাইড কৰোঁ কাক ডিভিডেণ্টক ডিভিডেণ্ট ইয়াক পাওঁ আমি কোচেণ্ট কোচেণ্ট কোচেণ্টটো স্পেলিং কেনেকৈ আছিলে অলপ পাহৰি গৈছোঁ এইটো এনেকুৱা হ'ব কোচেণ্ট ইউ ই IENT কোচেণ্ট এনেকুৱাই হ'ব লাগিব কোচেণ্ট এইটো যিটো আমি ডিভিজৰে যেতিয়া আমি ডিভাইডেণ্টক আমি ডিভাইড কৰোঁ আমি যিটো পাওঁ ইয়াত কিবা এটা পাম আৰু মাইনাছ কৰাৰ পাছত ইয়াৰ পৰা আমি পাম ৰিমাইণ্ডাৰ অ'কে এইটো ষ্ট্ৰাকচাৰত এনেকৈও জাষ্ট ইয়াত আমি লিখিব পাৰোঁ যে ইয়াত
কালেকশ্যনটো তোমালোকে যদি এ কৰিলা, ডিভিডেণ্ড যদি এ হয়, আমি যদি ডিভাইড কৰোঁ বি এ, তুমি ইয়াত পালা কোচেণ্ট কিউ আৰু ৰিমাইণ্ডাৰ তুমি ইয়াত কিবা এটা পালা নহয়, মাইনাছ কৰি দিয়াৰ পাছত তুমি ইয়াত কিমান পাবা, আৰটো পাবা। এই তোমালোকে এটা কথা মন কৰিবা ইয়াতে বস্তুটো আমি যাক আমি ডিভাইড কৰিছো, কোনে বি এ ডিভাইড কৰিছো, বি মানে 3 এ ডিভাইড কৰিছো, 3 জেগাত আমি কি লিখিব পাৰো বি ইনটু ভাগত পৰিছে কিউ 6 জেগাত আহি গ'ল কিউ প্লাছ 0 আৰৰ জেগাত এইটো 0 মানে হৈছে আৰ। অ'কে 19 তাৰ মানে এ যিটো আমাৰ কালেকশ্যন আছিলে তাক আমি ডিভাইড কৰিলো তাক আমি ডিভাইড কৰিলো বি মানে 3 আৰু ভাগত পৰিলে 6 এইটো কিউ প্লাছ 1 নেক্সট তেনেকৈ ইয়াত a is equal b q plus আমাৰ b এ আমি b into q plus r এনেকুৱা পাওঁ। 15 is equal 3 into 5 plus 0, 16 is equal 3 into 5 plus 1 এইবিলাক এই গোটেই এইখিনি বস্তুখিনি এইটো হওক এইটো হওক এইটো এইটো হওক এইটো হওক এইটো হওক এইটো হওক কোনটো ষ্ট্ৰাকচাৰত আছে, এই ষ্ট্ৰাকচাৰটোতে আছে a is equal b q plus r, এই ষ্ট্ৰাকচাৰটোতে আছে। আৰু আমি কি দেখিছোঁ এই আৰৰ যিটো ভেলু 0 হৈছে 1 হৈছে 2 হৈছে, আকৌ 0 হৈছে 1 হৈছে 2 হৈছে, আকৌ 0 হৈছে 1 হৈছে 2 হৈছে, এইকেইটাতে ঘূৰি আছে না r is equal 0 1 2। ইয়াত আছে when a is equal 15, b is equal এইটো যিয়ে নহওক a is equal 15 হওঁতেও হৈছে 16 হওঁতেও হৈছে 17 হওঁতেও হৈছে, a ভেলু যিয়ে নহওক কোনো কথা নাই। when b is equal 3 আমি b জেগাত কি লৈছো গোটেইকেইটাতে b জেগাত আমি কি লৈছো 3 লৈছো। ইয়াত তুমি দেখছোৱা আমি মানুহে আমি কালেকশ্যন কৰিছো 3 জনে ভাগ কৰিছো কিমানজনৰ মাজত 3 জনৰ মাজত ভাগ কৰিছো, চ' এইটো ফিক্স ৰাখিছো 3টো, বিটো আমি ফিক্স কৰি ৰাখিছো ইয়াত যিটোৱে ডিভাইড কৰে সেইটো আমি ফিক্স ৰাখিছো 3। when b is equal to 3 r is equal কি পাইছো 0 1 2, তাৰমানে এটা কথা ক'ব r ৰ ভেলুটো সদায় 0 হ'ব পাৰিব বা 0তকৈ ডাঙৰ হ'ব পাৰিব, কিন্তু b is equal 3তকৈ সদায় সৰু। ইয়াত দেখিছো নাই 0 1 2 তাতকৈ 3 জানো হৈছে নাই হোৱা, বিতকৈ সদায় সৰু হ'ব পাৰে, বিতকৈ সদায় সৰু হ'ব আৰু সদায় আৰৰ ভেলু যিটো বাকী থাকে সেইটো যিমানজন মানুহৰ মাজত ভাগ কৰোঁ সেই মানুহৰ সংখ্যাতকৈ সদায় সৰু হ'ব আৰু 0 বা 0তকৈ ডাঙৰ হ'ব। এটা কথা মন কৰা যদি বাকী থকা সংখ্যাটো যদি যিমান মানুহ ভাগ কৰিছোঁ তাতকৈ যদি বাঢ়ি গুচি যায় তেতিয়াহ'লে আমি আকৌ এটা এটাকৈ ভাগ কৰি দিম নহয় জানো, বস্তুবিলাকৰ ক্ষেত্ৰতো একেই হ'ব।
মানুহৰ যিমানজনৰ মাজত ভাগ কৰিছা তাতকৈ বাকী থকাটো ডাঙৰ হ'ব নোৱাৰে সেইকাৰণে ষ্ট্ৰিক্টলি লেছ দেন বি এই কণ্ডিশ্যনটো আহি গৈছে তো এতিয়া আমি লেমাটো লিখি দিম ফৰ সব দেখিছে না ফৰ এনি টু পজিটিভ ইণ্টিজাৰ ফৰ এ বি দুটা যোগাত্মক অখণ্ড সংখ্যা ইয়াৰ বাবে আমি দেয়াৰ এক্সিষ্ট কিউ আৰু আৰ এ ইজ ইকুৱেল বি কিউ প্লাছ আৰ ইমান গুৰুত্ব দিব লাগে এইকণ মই ধুনীয়াকৈ লিখি দিম বি কিউ প্লাছ আৰ য'ত আৰ ইজ গ্ৰেটাৰ দেন ইজ ইকুৱেল 0 লেছ দেন বি এই বস্তুটো মই লিখি দিম ইমান চিন্তা কৰিব নালাগে দুটা যোগাত্মক অখণ্ড সংখ্যা এ আৰু বিৰ কাৰণে যোগাত্মক সংখ্যা ফৰ এনি টু যোগাত্মক পজিটিভ তাৰমানে ফৰ এনি টু পজিটিভ ইণ্টিজাৰ এ এণ্ড বি বেলেগে লিখা হ'লে ডাইৰেক্ট এইখিনিৰ পৰা ষ্টাৰ্ট কৰিলেহেঁতেন লিখিবলৈ নহয় জানো মই তাৰ আগত গোটেই বস্তুখিনি বুজাই লোৱা আছে এইটো বুজিব সহজ হয় ফৰ এনি টু পজিটিভ ইণ্টিজাৰ এ এণ্ড বি যিকোনো দুটা যোগাত্মক পজিটিভ মানে যোগাত্মক অখণ্ড সংখ্যা ইণ্টিজাৰ আমি ইণ্টিজাৰ বুলি কৈছোঁ যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা এ আৰু বিৰ ফৰ এনি টু পজিটিভ ইণ্টিজাৰ এ এণ্ড বি দেয়াৰ এক্সিষ্ট অখণ্ড সংখ্যা কিউ আৰু আৰ পাম তাকে এনেকৈ কৈছে দেয়াৰ এক্সিষ্ট বুলি কৈছে দেয়াৰ এক্সিষ্ট কৰিব মানে পাম থাকিব মানে দেয়াৰ এক্সিষ্ট টু পজিটিভ ইণ্টিজাৰ যোগাত্মক অখণ্ড সংখ্যা ল'ম তাৰ কাৰণে আমি অন্য দুটা যোগাত্মক অখণ্ড সংখ্যা পাম যোগাত্মক অখণ্ড সংখ্যা এ আৰু বিৰ কাৰণে অন্য দুটা আনাদাৰ এই বস্তুটো লিখিব লাগিব আনাদাৰ অন্য দুটা অখণ্ড সংখ্যা পাম যাৰ বাবে এইটো হ'ব যাতে আমি অসমীয়া লিখিম যাতে এ ইজ ইকুৱেল বি ইনটু কিউ প্লাছ আৰ প্ৰথমতে এ এটা ল'লা বি এটা ল'লা ইহঁত দুটাই এইটো ছেটিছফাই কৰিব যাতে তুমি যদি এক যদি বি এ ডিভাইড কৰা পাবা কিউ আৰু এইখিনিত আহিব বি কিউ তুমি ইয়াত পাই যাবা আৰ প্ৰথমতে ঠিক যেনেকে তোমালোকে কালেকশ্যন কৰিলা পালা বোলে এ কিমান টকা পালা এ কিমানজন মানুহৰ মাজত ভাগ কৰিব লাগে 20 জন মানুহৰ মাজত ভাগ কৰিব লাগে ডিভাইড কৰিলা ভাগত পালা কিউ কে আৰু এইখিনিত হ'ব বি কিউ মাল্টিপ্লাই কৰি পেলাই ইয়াত লিখা হয় আৰু মাইনাছ কৰি দিলে এইখিনিত আমি পাওঁ ৰিমাইণ্ডাৰটো যিমান তাৰমানে এ আৰু বিৰ বাবে কি থাকিব কিউ আৰু আৰ থাকিব এ আৰু বিৰ কাৰণে কিউ থাকিব যাতে এ ইজ ইকুৱেল বি ইনটু কিউ প্লাছ আৰ ইয়াত এইটোৱে নহয় জানো এ ইজ ইকুৱেল এইটোৱে নিদিয়ে জানো এ ইজ ইকুৱেল বি কিউ প্লাছ আৰ এইটোৱে দিয়া নাই জানো আৰু এটা কথা যাতে এ ইজ ইকুৱেল টু বি কিউ প্লাছ আৰ আৰু আমি দেখিলোঁ এই যে ৰিমাইণ্ডাৰটো যিটো বাকী থাকে আৰ ইয়াৰ ভেলুটো এণ্ড আমি এইটো দেখিলোঁ আৰ ইজ গ্ৰেটাৰ জিৰ' বাকী থকাটো সদায় শূন্য বাকী থাকিব পাৰে বা শূন্যতকৈ ডাঙৰ সংখ্যা বাকী থাকিব লেছ দেন বি যিমানজন মানুহৰ মাজত ভাগ কৰোঁ তাতকৈ সৰু হ'ব এই কণ্ডিশ্যনটো খুব গুৰুত্বপূৰ্ণ এইখিনিতে ডিভিজন লেমা ইউক্লিডছ ডিভিজন লেমা কমপ্লিট হৈছে মই অসমীয়াত যদি এবাৰ কওঁ দুটা যোগাত্মক অখণ্ড সংখ্যা এ আৰু বিৰ বাবে অন্য দুটা যোগাত্মক অখণ্ড সংখ্যা পজিটিভ দুটা যোগাত্মক অখণ্ড সংখ্যা এ আৰু বিৰ বাবে
দেয়াৰ এক্সিষ্ট এইটো চিম্বল এইটোৱে কয় দেয়াৰ এক্সিষ্ট বুলি পঢ়া হয় এইটো মানে অন্য দুটা অখণ্ড সংখ্যা কিউ আৰু আৰ দুটা যোগাত্মক অখণ্ড সংখ্যা থাকিব যাতে ফৰ such that আমি এনেকৈ লিখিম such that এইটো অলপ এডভান্স লেভেলত লিখি দিছোঁ একো কথা নাই আগতে পঢ়িবা কিতাপত থকাটো পঢ়িবা বুজি পালে হ'ল যাতে a is equal pq plus r a is equal pq plus r r is greater than or equal 0 less than এইটোৱেই তুমি এনেকৈ বস্তুটো ইমাজিন কৰিব পাৰা যে তুমি মই আৰু এজন বা তুমিলোক কেইজনমান মানুহে গৈ পেলাই কালেকশ্যন কৰিলা সেই বস্তুটো ভাগ কৰিব লাগে সেই টাইমত কেনেকুৱা হ'ব ভাগ কৰোঁতে মানুহ সংখ্যা বুজিব বোলে 5জন তোমালোকে -5জন মানুহটোতো নোযোৱা তোমালোকে মই বেলেগ কথা তোমালোকেতো -10জন মানুহ নোযোৱা 10জন মানুহে যাবা এইটো যোগাত্মক হয় নাই হয় যোগাত্মক তোমালোকে কালেকশ্যন কৰিলা -20 ৰুপিজটো কালেকশ্যন নকৰা -50 ৰুপিজটো কালেকশ্যন কৰা তোমালোকে হয় কালেকশ্যন কৰিবা 52 ৰুপিজ 51 ৰুপিজ ৰাইট এইটো পজিটিভ হয় নাই হয় এইটোও যোগাত্মক হয় হয় এইটো যেতিয়া ভাগ কৰিবা 52 যেতিয়া ভাগ কৰিলা এইটো হ'ল তোমালোকৰ কালেকশ্যন এইটো হ'ল তোমালোকৰ মানুহৰ সংখ্যা 5 ৰুপিজকে পালা 50 বাকী 2 অ'কে চ' এইটো হ'ল নাই 52 is equal 10 into 5 plus 2 এই ক্ষেত্ৰত এইটো হৈছে নাই 10 into 5 50 plus 2 52 অ'কে এইটো 50 কাৰণে এইটো পালোঁ নাই আমি যিটোটা নতুন সংখ্যা পালোঁ 5 আৰু 2 যোগাত্মক হয় নাই আমি অন্য দুটা যোগাত্মক অখণ্ড সংখ্যা পাইছোঁ নাই পাইছোঁ অন্য দুটা যোগাত্মক অখণ্ড সংখ্যা কি এটা 5 এটা 2 দিছে এইটো লিখিছোঁ this is A this is A this is B this is Q plus this is R and 2 R is equal কিমান R is equal to 2 R is what greater than 0 it is yes 2 is greater than 0 less than 10 right so this is simple ইয়াৰ পাছত আমি ইউক্লিডেৰ ডিভিজন লেমা আমি ধুনীয়াকৈ শিকিলোঁ এইটো ইউজ কৰি পেলাই আমি অংক কৰিব লাগিব কিছুমান আমি কাম কৰিব লাগিব আমি ইয়াত এক্সাৰচাইজবিলাক আমি কৰিব লাগিব আমি সেইখিনি শিকিম